তুমি যদি এজনী ছোৱালী বা এজনী বোৱাৰী তেতিয়াহ'লে তোমাৰ ফিডত এনেকুৱা ভিডিঅ' আহিব য'ত ছোৱালীজনী ভাল ল'ৰাজন বেয়া, আৰু তুমি যদি এজন ল'ৰা তেতিয়াহ'লে তোমাৰ ফিডত এনেকুৱা ভিডিঅ' আহিব য'ত ছোৱালীজনী বেয়া ল'ৰাজন ভাল, আৰু সেই ভিডিঅ'বোৰ ইজনে সিজনৰ লগত শ্বেয়াৰ কৰা। এনেকৈ ৰিল শ্বেয়াৰ কৰোতে কৰোতে মানুহৰ মৰম কমি গৈছে, মানুহৰ ভালপোৱা কমি গৈছে, মানুহৰ বুজাৰ শক্তি কমি গৈছে, মানুহৰ বুজোৱাৰ শক্তি কমি গৈছে। নিজৰ পৰিস্থিতিৰ লগত মিলি থকা ৰিলছ এটা পাইছা, শ্বেয়াৰ কৰি দিছা। ৰিল শ্বেয়াৰ কৰাৰ কাৰণে মই বেয়া বুলি কোৱা নাই, মই ক'ব বিচাৰিছো ৰিল শ্বেয়াৰ কৰোতে কৰোতে পত্নীয়ে কেনেকৈ স্বামীৰ লগত কথা পাতিব লাগে সেইটো পাহৰি গ'ল। ৰিল শ্বেয়াৰ কৰোতে কৰোতে স্বামীয়ে কেনেকৈ পত্নীৰ লগত কথা পাতিব লাগে সেইটো পাহৰি গ'ল। ভাই, সংসাৰ তোমাৰ, পত্নী তোমাৰ, স্বামী তোমাৰ, ঘৰ তোমাৰ, আৰু তুমি ভাবিছা এটা ৰিলছে তোমাৰ ঘৰখন ভাল কৰি দিব? তুমি ভাবিছা এটা ৰিলছে তোমাৰ সংসাৰখন ভাল কৰি দিব? তুমি ভাবিছা এটা ৰিলছে তোমাৰ স্বামীক ভাল কৰি দিব? তুমি ভাবিছা এটা ৰিলছে তোমাৰ পত্নীক ভাল কৰি দিব? কেতিয়াও নোৱাৰে। তোমাৰ পত্নীক তুমি বুজাব পাৰিবা, তোমাৰ স্বামীক তুমি বুজাব পাৰিবা, তোমাৰ ঘৰখন তুমি বচাব পাৰিবা। কিয় চেষ্টা নকৰা স্বামীক বুজাবলৈ? কিয় চেষ্টা নকৰা তুমি পত্নীক বুজাবলৈ? তাইক বুজোৱাৰ সলনি তাইৰ লগত কাজিয়া কৰা, কিবা এটা ভুল কৰিলে শুধৰাই দিয়াৰ সলনি তাইৰ লগত কাজিয়া কৰা, আৰু তাৰ পাছত ভাবা তোমাৰ সংসাৰখন এটা ৰিলছে ভাল কৰি দিব। ভাই, তোমাৰ পত্নীক তুমি বুজাব লাগিব, তোমাৰ স্বামীক তুমি বুজাব লাগিব, তোমাৰ ঘৰখন তুমি নিজে চম্ভালিব লাগিব। তোমাৰ সংসাৰত ৰিলছে কিবা ভাল কাম কৰক নকৰক, কিন্তু বেয়া কাম কৰিবই। তোমাৰ সংসাৰখন ৰিলছে গঢ়াত সহায় কৰক নকৰক, কিন্তু তোমাৰ সংসাৰ ধ্বংস কৰিবই। এইটো 100% সঁচা। দিছ ইজ ট্ৰুথ। তুমি মানিলে মানিব পাৰা, নামানিলে স্ক্ৰল কৰিব পাৰা। আৰু এটা কথা, সদায় সত্যটো চাবলৈ মোক ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি লোৱা। ধন্যবাদ।